ৰাজ্যত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত উৎফুল্লিত হৈ উঠিছে বিজেপি। নাচি বাগি মিঠাই বিলাই আনন্দত আত্মহাৰা হৈ পৰিছে বিজেপিৰ নেতা পালে নেতা। নাচিছে মুখ্যমন্ত্ৰীয়ে, হাত উজান দিছে মন্ত্ৰী বিধায়কেও, নাচিবই। কাৰণ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত সবাতকৈও ভাল ফল দেখুৱালে বিজেপিয়ে। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ২৭খন জিলাৰ কোনখনলৈ যোৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সকলোকে লগ কৰিছে, উদাত্ত ভাষণ দিছে। মহিলাসকলৰ প্ৰতিগৰাকীক একোটাকৈ মোবাইল দিম বুলিও আশা দিছে। মুখ্যমন্ত্ৰীক কাষতে পাই আঁচনিৰ ধন বঢ়াই দিয়াৰ আশাত, মোবাইল পোৱাৰ আশাত কঁকাল ঘূৰাই ঘূৰাই নাচিছে মহিলাসকলে। লাগে কঁকালৰ বিষেই উঠি যাওক, কোনো কথা নাই, মুখ্যমন্ত্ৰীক ভাল লগাব লাগে। মুঠতে আঁচনিৰ ধন আৰু যেনে তেনে এটা এণ্ড্ৰইড মোবাইল সৰাকাব লাগে। মূল্য বৃদ্ধিয়ে কোঙা কৰা ৰাজ্যবাসীৰ ওচৰত ইছু নাছিল মুখ্যমন্ত্ৰীৰ। ৰাইজক এইবাৰ কেনেকৈ কব পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট দিবলৈ? চাউল, দাইল, চেনি, নিমখ, মিঠাতেল, পেট্ৰল, ডিজেল, ৰন্ধন গেছ সকলোৰে দাম হুৰাহুৰে বৃদ্ধি পাইছে। কেনেকৈ আকৌ ভোট বিচাৰিব ৰাইজৰ পৰা? সিদ্ধহস্ত মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰি ললে এক সুকীয়া ইছু। এইবাৰ পঞ্চায়ত নিৰ্বাচনত হিন্দু মুছলমানৰ ইছু নহয়, দেশ প্ৰেম দেশদ্ৰোহীৰ ইছু, গৌৰৱ গগৈৰ ইছু। মুখ্যমন্ত্ৰীয়ে চিঞৰি দিলে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট। গৌৰৱৰ পত্নী এলিজাবেথ হয়তো ভাৰতৰ মাটিত বিদেশৰ চোৰাংচোৱা। মুখ্যমন্ত্ৰীয়ে চিঞৰিবলৈহে পালে। ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ ভৰি পৰিল বিজেপিৰ সমৰ্থকৰ পোষ্টেৰে। এচামে কলে শাসনৰ গাদীত থাকিলে, ক্ষমতাত থাকিলে সৰু সুৰা ইলেকশ্যনবোৰত শাসকীয় দল জিকেই। এয়া কোনো মিঠাই খোৱা কথা নহয়। হয়, পঞ্চায়তৰ ফলাফল বিজেপিয়ে ভবাতকৈ বেছিহে পাইছে, কিন্তু সংখ্যালঘুৰ ভোট ক'ত? চামগুৰিত উপ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে কৈছিল সংখ্যালঘু ৰাইজ এতিয়া বিজেপিৰ লগত আছে। চামগুৰিৰ উপ নিৰ্বাচনে ইয়াৰ স্পষ্ট প্ৰমাণ। কিন্তু কিছুমান শিয়াল টেঙৰ ভোটাৰক এতিয়াও বুজি পাবলৈ বহু বাকী আছে মুখ্যমন্ত্ৰীৰ। বহু কথা মুখ্যমন্ত্ৰীয়ে জানে। মুখ্যমন্ত্ৰীয়ে এইটোও জানে যে শাসনত যি দলেই থাকে সৰু সুৰা নিৰ্বাচনত সেই দলেই গৰিষ্ঠ সংখ্যক আসন দখল কৰে। কাৰণ ভোটাৰৰ আশা কিবা এটা পাম, আঁচনিৰ ধন পাম। বাইদেউ ভোটাৰসকলে ভাবে মোবাইল এটা কিবা প্ৰকাৰে হলেও সৰাক হব লাগিব। আগৰটো পুৰণা হৈছে, নতুন মোবাইলটোত ৰিল বনাই ভাল লাগিব। মুখ্যমন্ত্ৰীৰ প্ৰশংসাকাৰী সংবাদ মাধ্যমে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাত সীমাচাৰাই ব্যস্ত হৈ পৰিছে। বহু এংকৰে ডিঙিৰ শিৰ ফুলাই ফুলাই ষ্টুডিঅ'ৰ মজিয়াতে তালাফাল লগাইছে। মানে বিৰোধীক একেবাৰে ইলেকশ্যনৰ বেপাৰখন সামৰিবলৈহে পৰামৰ্শ দিছে। ৰাজ্যত কোনো বিৰোধীৰ ইলেকশ্যন খেলাখন আৰু নজমিব বুলিও পাকে পকাৰে বুজাই দিছে। কিন্তু সমালোচনা গঠনমূলকে হব লাগে। অতিৰঞ্জিত প্ৰশংসাই সংবাদ মাধ্যমৰ ইমেজ নষ্ট কৰে। সংখ্যালঘু প্ৰধান অঞ্চলত বিজেপিৰ ভোট যি হাৰত বাঢ়িব লাগিছিল বঢ়া কিন্তু নাই। টেক্স বাঢ়িছে, বস্তুৰ দাম বাঢ়িছে, গেছৰ দাম বাঢ়িছে, মুঠতে সকলোতে দাম বাঢ়িছে। চৰকাৰ পেটুৱা হৈ পৰিছে আৰু জনতা হৈ পৰিছে তেতিয়াৰ সোমালিয়াৰ নাগৰিকৰ দৰে। হাড়ে চালে লাগিছে, জনতাৰ মূৰত মাধমাৰ ফুটাইছে। ধাৰ লোৱাত ৰাজ্যৰ অৰ্থনৈতিক ইতিহাসত অভিলেখ সৃষ্টি কৰিছে। মুঠতে চাণক্যৰ নীতি সম্পূৰ্ণভাৱে ফলো কৰিছে মামাই। ধাৰ কৰি হলেও ঘি খাওক, ধাৰ কৰি হলেও আঁচনি দিবই, ধাৰ কৰি হলেও স্কুটি বিলাবই, এইবাৰ ধাৰ কৰি হলেও বাইদেউহঁতক এণ্ড্ৰইড মোবাইল দিবই। কিন্তু এইবাৰেই খেলা হব মন্ত্ৰী ৰঞ্জিত দাস আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সমষ্টিৰ বাইদেউহঁতক কিন্তু চাবলগীয়া হব। কাৰণ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ গৃহ পঞ্চায়ততেই আঞ্চলিক পঞ্চায়তত হাৰিল বিজেপি। জয়ী হল কংগ্ৰেছৰ ভাস্কৰ ভট্টাচাৰ্য। মূৰে কপালে হাত দিছে ইয়াৰ একাংশ বাইদেৱে। আঁচনি আৰু মোবাইল নাপাব নেকি বাৰু? ইপিনে আকৌ মন্ত্ৰী ৰঞ্জিত দাসৰ সমষ্টিৰ বাইদেউ কিছুমানৰো চিন্তা একেই। মন্ত্ৰী ৰঞ্জিত দাসৰ সমষ্টিৰ জিলা পৰিষদত জিকিল নিৰ্দলীয় প্ৰাৰ্থী। বিজেপিৰ খোদ মন্ত্ৰী সভাপতিৰ আঞ্চলিক পঞ্চায়ত জিলা পৰিষদতেই ৰাইজে নেচেল কৰিলে বিজেপি প্ৰাৰ্থী। বহু বিভক্ত বিৰোধীও উৎখাত হৈছে। ৰাইজৰ দল এজিপিয়েও কাঢ়িবলৈ সক্ষম হল বহুকেইখন আসন। মুঠতে বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ গমি চাওক। আগত ২৬ৰ বিধানসভা নিৰ্বাচন। শিয়াল টেঙৰ ভোটাৰো কিন্তু কম নহয়। মুখ্যমন্ত্ৰী মহোদয় গমি পিটিহে খোজ দিয়ক। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট গুৱাহাটী।